কাৰণত বৰ্তমান অসম চৰকাৰে আমাৰ 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে অসমত এটা বিভীষিকা সৃষ্টি কৰি বৃহৎ নিযুক্তি মেলা এটা সৃষ্টি কৰি যি এপইণ্টমেণ্ট দিছিলে চৰকাৰে সেই সময়ৰ শিক্ষামন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মাদেৱে এই প্ৰতাৰণামূলক যি নিযুক্তি প্ৰদান কৰিলে আমাক প্ৰায় ৯,৭৯৫ জন শিক্ষকক নিযুক্তি দিছিল। সেই সময়ত যেতিয়া নিযুক্তি দিছিল তেখেতসকলে আমাক শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা বুলি কৈছিল যদিও এপইণ্টমেণ্ট লেটাৰত কিন্তু সেই নিযুক্তিটো এটা ভুৱা এটা সম্পূৰ্ণ বিসংগতিপূৰ্ণ অৰ্থাৎ যিটো কোনো সংবিধানত নথকা এটা টিউটৰ শব্দ সজাই পেলাই আমাক নিযুক্তি প্ৰদান কৰি আমাক প্ৰতাৰণা সৃষ্টি কৰিছে। আৰু এই যোৱা 2021 চনৰ পৰা আজিলৈকে চৰকাৰে আমাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। আমাক এটা সম্পূৰ্ণ আপোনাৰ পাৰিশ্ৰমিক এটা ডেইলি হাজিৰা হিচাপত 400 টকাকে মাত্ৰ আপোনাৰ 10,000 টকা 12,000কে টকা দি পেলাই আমাক আভুৱা মাৰিছে। গতিকে এই যি আভুৱা মাৰি পেলাই আমাৰ এই শিক্ষকৰ মৰ্যাদা হানিটো কৰিছেই, যিটো অপ্ৰাসংগিক শব্দ এটা প্ৰয়োগ কৰি টিউটৰ শব্দ সজাইছে, যিটো কোনো সাংবিধানিকভাৱে কোনো ধৰণৰ কথাই নহয়, তেনেকুৱা কথা এটাটো কৰিছেই। তাৰ উপৰিও আমাক পেটে ভাতেও মাৰিছে। গতিকে ইয়াৰ প্ৰতিবাদত আমি সদৌ অসম মধ্য ইংৰাজী নিম্ন আৰু প্ৰাথমিক মধ্য ইংৰাজী শিক্ষক সন্থাই আমি অহা এপ্ৰিল আপোনাৰ এই 22 জুলাই তাৰিখে আমি সদৌ অসম ভিত্তিত বৃহৎ গণ আন্দোলনৰ আমি আয়োজন কৰিছো। আমি আশা কৰিম আমাৰ এই আন্দোলনে আমাক তেখেত চৰকাৰৰ চকু আপোনাৰ মেল খোৱাক আৰু আমাক যি প্ৰতাৰণা কৰিছে এই প্ৰতাৰণা যাতে তেওঁলোকে আমাৰ এই আন্দোলনৰ কাৰ্যসূচীয়ে পৰাই তেখেতসকলৰ যাতে আমাক কৰা প্ৰতাৰণাৰ এই ফলটো তেওঁলোকে নাইকিয়া কৰি পেলাই আমাক যাতে পূৰ্ণ শিক্ষকৰ মৰ্যাদা প্ৰদান কৰে, তাৰ কাৰণে আমি তেখেতসকলক আজি সংবাদমেলৰ জৰিয়তে অনুৰোধ জনাম। আৰু আগন্তুক আমাৰ 22 জুলাই তাৰিখৰ আন্দোলনত যদি আমাৰ কোনো ধৰণৰ ফলৱতী নহয় তেতিয়াহ'লে আমি তাতকৈ আৰু তীব্ৰতৰ আন্দোলন গঢ়ি তুলিবৰ কাৰণে আমি সদায় প্ৰস্তুত হৈ থাকিম। শিক্ষকে যিটো ভোট দিয়া নাই বুলি কথা কৈছে সেইটো তেখেতে কি প্ৰসংগত কৈছে নাজানো। তেখেতে কেনেকে ইভিএমত আপোনাৰ ভিতৰত সোমাই পেলাই তাৰ উত্তৰটো দিব পাৰিছে সেইটো কথা নাজানো। তেখেত নিশ্চয় এজন চুকচিয়াৰ নিচিনা হ'ব লাগিব আৰু তেখেতে সৰ্বজ্ঞানী বুলিয়ে ভাবিব লাগিব, যিহেতু তেখেতে এটা ইভিএমৰ ভিতৰত সোমাই থকা গোপন ভোট এটাৰ কথা যেতিয়া দিয়া নাই বুলি ক'ব পাৰিছে, নিশ্চয় তেখেত তেনেকুৱা এজন ভগৱান সদৃশ ব্যক্তি হ'ব লাগিব। আৰু তেখেতে এই কথাটো কোৱাৰ একমাত্ৰ যুক্তি আছে বুলিয়ে মই ভাবিছো, কিয়নো তেখেতে নিজে কৈছে যে শিক্ষকৰ ভোট মোক নালাগে। যদি তেখেতৰ শিক্ষকৰ ভোটেই নালাগে তেতিয়াহ'লে সভ্য ব্যক্তিয়ে কেতিয়াও তেখেতৰ যোনে তেখেতৰ মুখ্যমন্ত্ৰী হিচাপে যোনে অসমত সেই মানা ব্যক্তিসকলে নিশ্চয় তেখেতক সন্মান জনাই পেলাই ভোট দিয়া নাই। প্ৰথম কথা হৈছে তেনেকুৱা। আৰু তেখেতে এই কথাটো ভবাটো আৰু এটা যুক্তি আছে এটা কাৰণ, তেখেতে আজি আমাক যেতিয়া 2021 চনৰ পৰা যি নিযুক্তি দি পেলাই আমাক টিউটৰ সজালে, এই শিক্ষকসকলক যি প্ৰতাৰণা কৰিলে তেখেতে নিজে ভাবিছে চাগে যে মই শিক্ষকসকলক প্ৰতাৰণা কৰিছো, এই প্ৰতাৰণাৰ প্ৰতিশ্ৰুতিৰ ফলশ্ৰুতিয়ে তেখেতসকলে আমাক ভোট দিয়া নাই। গতিকে তেখেতে নিজে অনুভৱ কৰিব যে পাৰিছে, এই অনুভৱ কৰি পেলাই যে তেখেতে ক'ব পাৰিছে যে মই তেখেতসকলৰ কাম কৰিব পৰা নাই কাৰণে মোৰ ছাপোৰ্টত তেখেতসকলে ভোট দিয়া নাই, সেইটো তেখেতৰ কাৰণে আমি তেখেতৰ মুখৰ পৰা শুনি পেলাই আমি সৌভাগ্যৱান বুলিয়ে কৈছো। আৰু তেখেতৰ এই অনুভৱটো যদি সঁচাই হৈছে তেতিয়াহ'লে বিগত দিনত আমাৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত তেখেতে এটা উপযুক্ত পদক্ষেপ গ্ৰহণ কৰি অনাগত দিনত যাতে তেনেধৰণৰ শব্দ প্ৰয়োগ কৰিব লগা নহয়, তেখেতে যাতে পুনৰ আকৌ মুখ্যমন্ত্ৰীৰ আসনলৈ আহিব পাৰে, তাৰ কাৰণে তেখেতে সুব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি শিক্ষক সদৌ অসম মধ্য ইংৰাজী নিম্ন প্ৰাথমিক শিক্ষক সন্থাৰ তৰফৰ পৰা তেখেতক আমি বিশেষভাৱে অনুৰোধ জনাইছো। আৰু যদি সেই অনুৰোধৰ মতে তেখেতে কাম নকৰে অনাগত দিনত 2026 চনত নিশ্চয় তেখেতৰ ফলটো আৰু নিগেটিভ হ'ব বুলিহে আমি ভাবিছো। আমি তেনেকুৱা আৰু নিগেটিভ হ'বলৈ বিচৰা নাই, পজিটিভে হওক, তেখেত পুনৰ আকৌ মুখ্যমন্ত্ৰী হওক, তাই আমি কামনা কৰিছো যাতে আমাৰ শিক্ষকৰ এই বৃহৎ সমস্যাসমূহ সমাধান কৰি দিয়ক। আৰু আপোনালোকৰ জৰিয়তে আৰু এটা কথা ক'ব বিচাৰিছো, অনাগত দিনত তেখেতে এই ইলেকশ্যনৰ পিছত বিভিন্ন চেনেলৰ মাধ্যমত কৈ আছে যে শিক্ষকৰ সমস্যা সমাধান কৰা হ'ব, কৰি দিয়া হৈছে, তেখেতসকলে আমুক কৰি এইবিলাক সম্পূৰ্ণ আভুৱা মৰা কথা। কাৰণ যদি প্ৰকৃততে কৰিব বিচাৰিছে তেতিয়াহ'লে টিউটৰ এই অপ্ৰাসংগিক শব্দটো নাইকিয়া কৰি পেলাই
শিক্ষকসকলক সম্পূৰ্ণ শিক্ষকৰ মৰ্যাদা প্ৰদান কৰক আৰু আমাৰ সম্পূৰ্ণ কোৱালিফিকেশ্যন আছে আমাক আপোনাৰ যিটো DLA লাগে প্ৰাথমিক যিখিনি ডিপ্ল'মা যিখিনি কোৱালিফিকেশ্যন লাগে আমাৰ শিক্ষকসকলৰ সকলো আছে কিন্তু এতিয়া অপ্ৰাসংগিক টেট শব্দটো জাপি দি পেলাই আমাক যিটো বঞ্চিত কৰিব বিচাৰিছে এই টেট বাতিল কৰি পেলাই আমাৰ শিক্ষকসকলক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰক আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি তেখেতে এই কাম নকৰাৰ কাৰণে আমি অহা 22 জুলাই তাৰিখে এক বৃহৎ আন্দোলনৰ ঘোষণা কৰিছো যদি এই 22 জুলাই আগতে তেখেতে আপোনাৰ খবৰ জৰিয়তে কোনোবা নিউজ চেনেলৰ জৰিয়তে যদি আমাৰ কামখিনি কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি পেলাই আমাক যদি জনায় তেতিয়াহ'লে আমি আন্দোলনৰ কাৰ্যসূচী স্থগিত ৰখাম আৰু তেখেতৰ পৰা কিন্তু আমি সম্পূৰ্ণ আপোনাৰ তেখেতৰ মুখৰ পৰা আমি শুনিব বিচাৰিছো আমি শিক্ষামন্ত্ৰীৰ মুখৰ পৰা শুনিব বিচৰা নাই শিক্ষামন্ত্ৰী এই পুতলা সদৃশ ব্যক্তিৰ পৰা আমি কোনো কথা শুনিবলৈ বিচৰা নাই মুখ্যমন্ত্ৰীৰ মুখৰ পৰা যদি আমি শুনিবলৈ পাওঁ যে আমাৰ কামখিনি কৰিম তেতিয়াহ'লে আমি শান্ত থাকিম আমি 22 তাৰিখে আন্দোলন তেতিয়াহ'লে আমি স্থগিত ৰাখিম আৰু নহ'লে 22 জুলাই তাৰিখে আমাৰ আন্দোলনৰ কাৰ্যসূচী আমাৰ চলিব